দুলিয়াজনৰ নাহৰকটীয়াত পিঞ্জৰাবদ্ধ হ'ল সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰ ফুটুকিটো। বন বিভাগে পতা পিঞ্জৰাত বুধবাৰে পুৱতি নিশা আবদ্ধ হয় এই নাহৰ ফুটুকিটো। বিগত প্ৰায় এবছৰ ধৰি নাহৰকটীয়াৰ দিছাম চাহ বাগিচাত এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এই নাহৰ ফুটুকি বাঘটোৱে। ইয়াৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন লোকৰ পোহনীয়া গৰু ছাগলী ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকিটোৱে। ইফালে বাগিচাত কাম কৰা তথা পাত ছিঙিবলৈ অহা শ্ৰমিকসকলক প্ৰায়ে আক্ৰমণ কৰিছিল নাহৰ ফুটুকিটোৱে। উল্লেখ্য যে প্ৰায় 4 মাহ পূৰ্বে বাগিচাখনত প্ৰথমটো নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাৰ পিছত বুধবাৰে পুৱতি নিশা নাহৰকটীয়াৰ খণ্ড বন বিভাগে বাগিচাখনত স্থাপন কৰা পিঞ্জৰাত সোমাল এই নাহৰ ফুটুকিটো। পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটোক বন বিভাগে পুৱা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত লৈ গৈ মুকলি কৰি দিছে। আজি এবছৰ ধৰি পিনে আমাৰ বাগানত দিছাম বাগান বা কলীয়াপানী বাগান হওক, ওচৰ চুবুৰীয়া যিমান অঞ্চল আছে বা আমাৰ গাঁও আছে সন্মুখত, আমি শুনি আছোঁ বা দেখি আছোঁ যে নাহৰ ফুটুকিৰ উৎপাত অলপ বাঢ়ি গৈছে। আৰু যিকোনো মুহূৰ্তত তাৰমানে তেওঁলোকে আমাৰ প্লাকিং ছেকশ্যনত যেতিয়া বাগানত যায় তেওঁলোকে হঠাৎ তাৰমানে জাপ দি দিয়ে। আৰু এই ঘটনাটো আমাৰ ইয়াতে 4 নম্বৰ ঘটনা হয়। ইয়াৰ আগতো আজি 4-5 মাহৰ আগতে এটা আৰু বাঘ আমি পিঞ্জৰাবদ্ধ এনেকৈ সক্ষম হৈছিলোঁ কৰিবলৈ। আমি প্ৰচেষ্টা চলাই পিনে যিহেতু উৎপাত বাঢ়ি আছিলে, সন্ত্ৰাস বাঢ়ি আছিলে, মানুহৰ লগত সংঘাত হৈ গ'ল। যোৱা পৰহি নিশা আমাৰ ওচৰৰ গাঁৱৰ মানুহ এজনীক মানে তেওঁলোক বাঘে মাৰিলে, নখ লগাত তাৰমানে তেওঁৰ মৃত্যু ঘটিল বুলি গম পোৱা গ'ল। এতিয়া সেইটো বাহিৰৰ আছিলে, বাগানৰ নহয়, বাহিৰৰ আছিলে আমাৰ গাঁৱৰ। তো সেই বুলি আমি যোৱা পৰহি নিশা ঘটনা হৈ যোৱাৰ পিছত আমি বন বিভাগৰ লগত যোগাযোগ কৰি পিনে আমি পিঞ্জৰা আনি পিনে ইয়াত লগালোঁ। আৰু তাৰ মানে যোৱা নিশা আমি অলপ ট্ৰেকিঙো ৰাতি কৰি আছিলোঁ গাড়ী লৈ পিনে, আৰু চাইছিলোঁ যে বাঘটো ক'ৰবাত ইফালে ঘূৰি আছে নে নহয়। কিন্তু 10টা বজাৰ পিছত আমি বাগানৰ পৰা ওলাই দিলোঁ ৰাতি। তাৰপিছত কেতিয়া সোমালে পিঞ্জৰাত আমি গম নাপালোঁ। কিন্তু ৰাতিপুৱা যেতিয়া আমি দেখিছোঁ বাঘটো পিঞ্জৰাবদ্ধ হৈ আছে, নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হৈ আছে। পিঞ্জৰাটো আমি পৰহি ৰাতিপুৱাই পাতিছিলোঁ। হয়, 24 ঘণ্টাৰ ভিতৰত আমি ধৰিব সক্ষম হ'লোঁ। আছে বুলি ক'ব নোৱাৰোঁ, কিন্তু নিশ্চয় থাকিব ইফালে। মই সঠিক মানে ৰিপৰ্ট ক'ব পৰা নাই যে হয় মানে আৰু আছে বুলি। ইয়াত মোৰ অহা ইয়াত 2 বছৰ হৈ গ'ল। 2 বছৰ মই শুনি আছোঁ যে প্ৰায় মানে ইয়াত নাহৰ ফুটুকি ওলাই বুলি, বা দেখি আছোঁ বা শুনি আছোঁ। হয়, দুলিয়াজানৰ পৰা পংকজ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।